কেবিনেটত আমাৰ আজি আসাম এগ্ৰিকালচাৰেল প্ৰডিউস আৰু লাইভষ্টক মাৰ্কেটিং এই এক্ট এখন আমি আনিবৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ ফলত আমাৰ কৃষকসকলে কৃষিজাত সামগ্ৰী সমূহ বজাৰত বিক্ৰী কৰিবলৈ সুবিধা পাব আৰু এই বিষয়ে আমি সামাজিক মাধ্যমত গুটেখিনি দি দিম, আপোনালোকে চাব পাৰিব। আমাৰ যোৰহাট মেডিকেল কলেজৰ 20 গৰাকী ফিজিঅথেৰাপিষ্ট, স্পীচ থেৰাপিষ্ট এখেতসকলৰ দৰমহাৰ অলপ খেলিমেলি আছিল, আজি সেইটো কেবিনেটে কাৰেক্ট কৰি দিয়ে। হিমাচল প্ৰদেশত যি বানপানী আমি দেখা পাইছো, আজিও প্ৰধানমন্ত্ৰী হিমাচল প্ৰদেশতে আছে আৰু বান সাহায্যৰ তেখেতে তদাৰকি কৰিছে। তাৰ অৱস্থা খুবেই বেয়া হিমাচল প্ৰদেশৰ। আমি হিমাচল প্ৰদেশ চৰকাৰক অসম চৰকাৰৰ হৈ 5 কোটি টকা আগবঢ়াম। আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে। কেবিনেটে 5 কোটি টকা হিমাচল প্ৰদেশ চৰকাৰক আগবঢ়াবৰ বাবে, বান সাহায্যৰ বাবে আগবঢ়াবৰ বাবে সিদ্ধান্ত লৈছে। আজি আমাৰ কেবিনেটে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে। 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব। তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ হ'ব আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম। এতিয়া আজি কেবিনেটে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই আপোনালোকৰ আগত ক'ব খুজিছো। আপোনালোকে জানে যে কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন যিটো 6A বুলি নাগৰিকত্বৰ আইনত যিটো ক্লজ ইনক্লুড কৰা হৈছিল, সেই ক্লজটোৰ বৈধতা প্ৰদান কৰি সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এটা ৰায়দান কৰিছিল। এই ৰায়দানটোৰ উদ্দেশ্য আছিলে যে ভাৰতৰ আন ৰাজ্যত বিদেশী নাগৰিকৰ সময়সীমা 1951, কিন্তু অসম চুক্তিয়ে ইয়াক 1971 কৰে। অসমৰ কিছু মানুহে ইয়াত আপত্তি কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে আৰু উচ্চতম ন্যায়ালয়ে অসমৰ বিশেষ পৰিস্থিতিত 1971ৰ সময়সীমাটো বৈধ বুলি ঘোষণা কৰিছিল। আৰু আপোনালোকে জানে যে বিষয়টোত যিহেতু অসম চুক্তিয়ে 1971 বুলি কৈছিল, উচ্চতম ন্যায়ালয়ে ইয়াক 71 বুলি ক'লে, গতিকে সাধাৰণত অসমত ইয়াৰ বিশেষ প্ৰতিক্ৰিয়া নাছিলে। কিন্তু সেই ৰায়দানটোতে এটা বিশেষ উল্লেখনীয় সুপ্ৰিম কোৰ্টে মন্তব্য কৰিছিল যে নাগৰিকত্ব আইনৰ 6A, তাৰমানে 1971 আৰু ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্ট 1950 both will go hand in hand। তাৰমানে এফালে 71 চনৰ আগতে অহা বিদেশীসকল ভাৰতীয় নাগৰিক হ'ব, ডিম ইণ্ডিয়ান চিটিজেন হ'ব, কিন্তু 71ৰ পিছত অহা বিদেশীসকলক আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰিম। এইটো সাংবিধানিক আদালতৰ ন্যায় আছিল। ইয়াৰ যিটো মিনিং বা আইনগত যিটো মিনিং আছিলে, তাৰ মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই। ট্ৰিব্যুনেলৰ যিটো ৰোল আছিলে, সেই ট্ৰিব্যুনেলৰ ৰোলটো সুপ্ৰিম কোৰ্টে নালিফাই কৰি দিছিলে যে 1971ৰ আগত অহা মানুহখিনিক
আমি বৈধতা প্ৰদান কৰিলো কিন্তু 1971 পিছৰ অহা মানুহখিনি আপোনালোকে গভৰ্ণমেণ্টে illegal immigrant expulsion from Assam Act 1950 তাত ব্যৱহাৰ কৰিব পাৰিব এতিয়া যদি আপোনালোকে এটা চাব যায় আমাৰ অসমত বৰ্তমানৰ দিনতো ফৰেনাৰ্ছ ট্ৰিব্যুনেল সমূহত 82,000 কেছ পেন্ডিং হৈ আছে আৰু ট্ৰিব্যুনেলৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া ট্ৰিব্যুনেলৰ পিছত হাইকোৰ্ট যাব সুপ্ৰিম কোৰ্ট যাব এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিল আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিল যে সেন্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয় তাৰ মানে পুশবেক অৰ্ডাৰ দিব পাৰিব সেন্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশ্যন ডেপুটি কমিশনাৰ সকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছে কিন্তু যেহেতু আইএমডিটি আহিলে কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেন্টত আইএমডিটি বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিব্যুনেল লৈ আহিলে এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গল যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিল কিন্তু এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গল সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যেটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুশবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুশবেক কৰিব সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়া হলে চকজু কৰিব নালাগে তেওঁ ডাইৰেক্টলি পুশবেক অৰ্ডাৰ দিব পাৰিব ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছো তেতিয়ালে 10 দিনৰ নোটিছখনো দিব নালাগে তেওঁক লগে লগে আমি পুশবেক কৰিব পাৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাস কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব
এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব সেইবিলাকটো ঘূৰাই নিব নোৱাৰি যি ৮৬,০০০ গোচৰ আছে সেইখিনি থাকিব কিন্তু এফটিএ যি ১,১৬,০০০ক বিদেশী বুলি ঘোষণা কৰি থৈছে তেওঁলোকৰ যদি হাইকোৰ্ট বা কাৰোবাৰ ষ্টে অৰ্ডাৰ নাই তেওঁলোকক আমি ইভাকুৱেট কৰিব পাৰিম আণ্ডাৰ দিছ অৰ্ডাৰ যদি ষ্টে অৰ্ডাৰ আছে তেতিয়া আমি নোৱাৰো এতিয়া আমি আৰু এফটি লৈ নতুনকৈ একো গোচৰ নিদো আমি 10 দিনৰ ভিতৰত তেওঁক ডিসিৰ ওচৰত প্ৰমাণ দিবৰ কাৰণে দিম গতিকে ডিসিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে আমি মান্যতা হ'ব যত কনফিউজিং কেছ আছে ডিসি সিদ্ধান্তত আহিব নোৱাৰিব হিহে এফটি লৈকে যাব এনেকুৱা নহয় যে ডিসিৰ ওচৰত আহিলে ডিসিক তিনিখন কাগজ দেখুৱালে ডিসি কনফিউজ হৈ গ'ল যে প্ৰাইমা ফেসি তেওঁ বিদেশী হয় নে নহয় ডিসি ডাউট হ'ল তেতিয়া তেওঁ ট্ৰিব্যুনেলত পঠাব ট্ৰিব্যুনেল ব্যৱস্থাটো সম্পূৰ্ণ নিৰস নহয় যদি প্ৰাইমা ফেসি ডিসি সিদ্ধান্তত আহিব নোৱাৰে তেতিয়ালে ডিসিটো সদায় কেছটো চলাই থাকিব নোৱাৰে তেওঁৰ আৰু বহুত কাম আছে তেতিয়া ডিসিয়ে সেই কেছটো ট্ৰিব্যুনেলত দিব while upholding clause section 6A of Citizenship Amendment Act, Supreme Court, through the constitutional bench, has clearly indicated that the government of Assam is free to use the Immigrant Expulsion from Assam Act 1950 to detect and deport foreigners. Under this act, the Deputy Commissioner is empowered by the central government to evacuate any person who is, in the view of Deputy Commissioner, is considered to be a foreigner. Today, State Cabinet has come out with a standard operative procedure to implement the act in letter and spirit. Under the new SOP, Deputy Commissioner will give 10 days time to the suspected person to prove his citizenship. If Deputy Commissioner after 10 days hearing the person come to the conclusion, prima facie come to the strong conclusion that the person is a foreigner, then he will immediately pass a order of evacuation. The foreigners will be immediately evacuated or will be pushed back from Assam. However, if Deputy Commissioner could not come, is not able to come to a proper conclusion, then the matter will be referred to the Foreigners Tribunal for further hearing. Under this act, as mandated by Supreme Court, now it will be much easier for the government of Assam to push back foreigners once he is detected and the Deputy Commissioner comes to the conclusion that he is indeed a foreign national. So this is a landmark decision of Assam Cabinet. Never before we have attempted this act. Now as Supreme Court has clearly mandated, we are going to implement this act letter and spirit. Because Supreme Court has mandated implementation of the
Immigrant Expulsion Act, Expulsion from Assam Act 1950. This act gives power to Deputy Commissioner, not to the tribunal. So any action which will be taken under this act will not be referred to the tribunal. But if DC become confused and he could not come to a conclusive opinion whether this person is foreigners or not, then of course matter will be referred to the tribunal. Also, are you putting any cut-off date from where this SOP is going to be implemented, given the fact that there are pending cases in the tribunal? Pending cases will not come back to the DC, but any person who entered post 1971 can now be produced before the Deputy Commissioner. So cut-off date is 71. So it means a new case which is not with the tribunal. Any case which is a new case, not under the proceeding of the tribunal, will come to the DC now. We are not going to refer any more cases to tribunal from henceforth. It will go to the DC. DC will hear, and if DC develop a doubt that whether he is a foreigner or not, those cases will go to the tribunal. But where DC will develop or will have a conclusive opinion that this guy is from Bangladesh or Pakistan, then he will be pushed back immediately. ইয়াত আৰু এক্টত কোনো এনআরসি টেনআরসিৰ শব্দ নাই এনআরসি থাকিলেও যাব না থাকিলেও যাব এইখন আইনৰ লগত এনআরসিৰ কোনো ৰেফাৰেন্সও নাই এনআরসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআরসিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেন্ট দিছে যে এনআরসিত নাম থাকা মানে তেওঁ স্বদেশী নহয় মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআরসিত নাম আছে কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এনআরসিত নাম থাকিলেও এও বিদেশী এনআরসিত নাম সোমোৱাটোৱে ভুল আছিল বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেন্ট কেইদিনমান আগতে দিছে যে এনআরসি খন তেওঁৰ সেফগাৰ্ড নহয় এনআরসিত নাম থাকা মানে তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেন্ট কিন্তু এইখন এক্টত এনআরসি সোৱা নোসোৱা কোনো কথা নাই ডিসিয়ে যি সিদ্ধান্ত লব সেইটোৱে ফাইনাল আপোনালোকে এখন পঢ়ি লব অনলি এক পেজৰ এক্ট হয় মাত্ৰ 6টা ক্লজ আছে তাত ক্লজ এটাই যে ডিসিয়ে যাকে ফৰেনাৰ্স বুলি ভাবে তাকে পুশবেক কৰিব পাৰে Do you think that this SOP that you have adopted now is going to take forward Assam's push in terms of the pushback which is already been followed in the state? We have pushed back almost 30,000 foreigners by now. So I think the pushback data has reached to 30,128. In how many years? This is a data, I am not dividing it into years. The total pushback from Assam so far is 30,126. Since 71? No. These are all recent data. So you don't. This is a data. I am not giving any year. For it is a data since we are implementing this. So now this data can be 10 years, 5 years, 2 years, 6 months, 2 months. This is a data. Where from I have not collected that, but in next press conference I can share with you. So far, pushback from Assam is 30,128. But after this adoption of SOP, the number will be increased significantly. আজি এটা কেবিনেটে এপ্ৰুভ কৰি দিছে কালি মাইনুটছখন সহি কৰিম পৰখি নটিফিকেশন উলাব বা চথা দিনা উলাব another 7 days 3 days 4 days law departmentত যাব এবাৰ ভেটিং কৰিব যিখিনি সময় লাগে আৰু কেবিনেটে এপ্ৰুভেল কৰাৰ পিছত অৰ্ডাৰ এখন উলাওতে 6 দিন 7 দিন লাগে কিমান দিন SOP খন এতিয়া মই টুইটাৰত দিয়ে দিম তাৰ কন্ডিশন এইখিনিয়ে মই যেটো দিছো যিখিনি একদম সিম্পল থিং identification of illegal foreigner if the district commissioner receives some information from the police or any other sources that the person is suspected to be an illegal immigrant he will direct the person to produce evidence of his citizenship within 10 days
If the district commissioner finds that the evidence submitted by the suspected illegal immigrant is not enough satisfactory to prove his citizenship of India, he will record his opinion in writing, identifying the person to be an illegal immigrant, which shall consist of a concise statement of facts and finding thereof with reason. Then he will issue expulsion order. এখন তো সুপ্রিম কোর্টে আইন বনাই দিছে, আমি সুপ্রিম কোর্টৰ মতেহে কৰিছো। আৰু সৰু খুৰা সুপ্রিম কোর্ট নহয়, সাংবিধানিক বিচাৰপীঠ 6 জন বিচাৰাধিপতি ন্যায়াধীশে একে লগ হৈ দিয়া জাজমেন্টটো আমি ইমপ্লিমেন্ট কৰিছো। আমাৰ নিজৰ অৰ্ডাৰটো নহয়, এখন সংসদত হোৱা এখন আইন। সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিব্যুনেল নাই, এতিয়া আপোনালোকে এখন আইন মতে বহিষ্কাৰ কৰিব পাৰে। কিন্তু লগে লগে সেন্ট্রাল গভর্নমেন্টে ফরেনার্স ট্রিব্যুনেলখন লৈ আহিলে। সেইকাৰণে আমাৰ সেই জাজমেন্টৰ এফেক্টখিনি কংগ্ৰেছে তেতিয়া নালিফাই কৰি দিলে। কোনেও গমো নাপালে তৰুণ গগৈ চৰকাৰৰ দিনত খুব সুন্দৰ কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাটো আকৌ লৈ অহা হ'ল। ট্ৰিব্যুনেলটো সুপ্ৰিম কোৰ্টে নোহোৱা কৰি দিলে, IMDT নোহোৱা কৰি দিলে, ফৰেনাৰ্স ট্ৰিব্যুনেল বুলি সেন্ট্রাল গভর্নমেন্টে রুল টু এমেন্ড কৰি ট্রিব্যুনেলখন লৈ আহিলে। তাৰমানে ট্রিব্যুনেলৰ ব্যৱস্থাটো চলি থাকিলে। এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি কলে যে অসম চৰকাৰে ট্রিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই, অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে। জাস্টিস সূর্যকান্তৰ দিয়া এটা জাজমেন্ট অন বিহাফ অফ দা মেজৰিটি। গতিকে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি, সেইটোৱে আজি এটা মান্যতা পালে। আৰু এটা আজি অসম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত। আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টো হ'ব নোৱাৰে, কাৰণ দিছ ইজ এ জাজমেন্ট অফ কনষ্টিটিউচনেল বেঞ্চ। আৰু এখন কনষ্টিটিউচনেল বেঞ্চ নোহোৱালৈকে দিছ ইজ দ্য ল অফ দ্য লেণ্ড। গতিকে এই আইনখন বদলাবৰ কাৰণে 6 জনীয়া বিচাৰপীঠ এখন লাগিব। 6 জনীয়া নহয়, 6 জনীয়া জাজমেন্ট দিছেতো 7 জনীয়া লাগিব। গতিকে এক প্ৰকাৰ দিছ ইজ দ্য ল অফ দ্য লেণ্ড এজ অফ নাও। You see, foreigners tribunal doesn't have the order of giving pushback order. When a person is detected as a foreigner, we have to inform Ministry of External Affairs. Then they will talk to the Bangladesh. Bangladesh has to accept the person as a foreigner. So far, Bangladesh has accepted only 466 people. But the tribunal has detected 1,68,000 people. And Bangladesh has accepted only 400. So this, if a tribunal gives judgment, then you have to follow the diplomatic channel. You cannot push back. But pushback is always not successful. Sometimes BDR stop the pushback. They also come, they say, no, you cannot push back. But Deputy Commissioner can now give order of pushback, and once the order of pushback is given, his name will be deleted from the voter list. So now at least we can, once DC passed an order within 10 days, we can take action against the foreigners. Expulsion agototo bahut kam koribo pari. Their property to seize koribo pari, being the foreigner. Their নাম ভোটাৰ তালিকাৰ পৰা কাটিব পাৰি, বহুত কৰিব পাৰি। ট্ৰিব্যুনেলত এইটো নোৱাৰি, যেতিয়ালৈকে ডিপ্লমেটিক চেনেলেদি এইটো এগ্ৰী নহয়। আৰু ট্ৰিব্যুনেলৰ অৰ্ডাৰ এগেইনষ্টত হাইকোৰ্ট যাব সময় পায়। ইয়াতো 10 দিনত অৰ্ডাৰ হ'ব, সেই ৰাতি আমি পুছবেক কৰি দিম, হাইকোৰ্ট সুপ্ৰিম কোৰ্টত যোৱাৰ প্ৰশ্নটোৱে নাহিব। So this is a very fast track solution, and Supreme Court has said that you adopt this. This is not what Ahom cabinet uliaise. We are only issuing the SOP. So now on diplomatic channel will not be required anymore. The order of the language of the act is that Deputy Commissioner will pass the order of evacuation. The order of evacuation will now be passed by the Deputy Commissioner. But this act can be implemented only for Assam.
and Assam, Nagaland and Mizoram are dual Assam. 1950 ji Assam asile tar karone ekhon applicable. Belek state ot nohoy. 1950 t ami Assam buli kole jito bor Assam asil, bor Assamot etu implementable. Assam of 1950. So Meghalaya is included, Mizoram is included, Nagaland is included. So this Assam jikhon asil 1950 jitu Assam asil. So this is a kuneo mane Supreme Court of bahute party asile kuneo case to suan asile ebar manoniyo Griha Mantri Amit Shah Dangoria ahote ami alochona korisilu. He has, because this is a central act. Central government has only authorized our DCs. So the mother act is with the MHA. So I discussed with him and he has given instruction to us that go ahead as per the provision of the act. The betrayal jetia etu eta Congress e dangor biswasghatakota korisil jodi apunaluke Sarbananda Sonowaল judgment sai tat operating order ot asil je tribunal is quashed within 3 মাহ kuneo protest no koile Congress brought back the tribunal agot naam to asil IMDT kori dile foreigners tribunal niyom mote etia সেই order jodi nahileten a ekkhon mote expel holeten. So they have somehow sabotaged implementation of this act in that point of time. Supreme Court amak kole tumaluke kyo rokhi asa, why not you are implementing this? Ami to badha dia nai, tribunal khon central government e bonaise, but central government to Supreme Court or uporot nohoy. So this is a very good judgment, one should read it. Eti ami 10 dinor bhitorot hisab nikas kori pelabo pari. Pushback kiman সম্ভৱ হ'ব নহ'ব বাংলাদেশেও তো আৰু এনে pushback কৰিলে লব নলব আছে কিন্তু at least they will be declared as a foreigner. আৰু আমি pushback ভাল কৰি আছো যোৱা কালিও 18 জন কৰিছো আৰু 42 জন pushbackৰ কাৰণে এতিয়াও আমাৰ হাতত ৰখি আছে গতিকে every weekত আমি 30-40 টো pushbackও কৰি আছো হেতু লইতো 12 জনৰ কাৰণে আৰু কি কমেন্ট দিব এপ্লাই কৰিছে 12 জন আপোনালোকে এটা কথা বুজি চাব যে অসমৰ বঙালী হিন্দু মানুহ 1971 ৰ আগত অহা নহলে সুবিধা পাই তেওঁলোকে কি এপ্লাই কৰা নাই সিএ খনটো আজি আইন হয় দেশৰ আইন হয় দেশৰ আইন হোৱা সত্ত্বেও 12 জন বঙালী মানুহে এপ্লাই কৰিছে তার মানে কি যে বঙালী মানুখেনি মনত কনফিডেন্স আছে যে আমি ভাৰতীয় আমি কি এপ্লাই কৰিম গটিকে বিতৰ্কটোৱে প্ৰাসংগিক নহয় যদি তেওঁলোকে ভয় খালেহেঁতেন তেওঁলোকে তো সিএত আবেদন কৰিলেহেঁতেন সিএত আবেদনে 12 জন হৈছে আন্দোলন কৰা মানুহ 500 জন বিদেশী বুলি এপ্লাই কৰা মানুহ 12 জন এটা গুটেটো ম্যাথমেটিক্সটোৱে নিমিলে নহয় গটিকে ভাৰতৰ আন জাগাত এই আইনখন সিএৰ প্ৰাসংগিকতা আছে অসমত সিএৰ কোনো প্ৰাসংগিকতাই নাই আজি তো আপোনালোকে কিমান সিএ কৰি থাকিলে পাবলিসিটিটো কত কম হোৱা নাই মাত্ৰ 12 জনেহে আবেদন কৰিলে এটা 12 জনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কমেন্ট দিব কক আপুনি ভিত্তি বৰ্ষ লাগিলে 2016 কৰক বা 24 কৰক 50 কৰক আবেদনটো আহিব লাগিব এতিয়া 24 ভিত্তি বৰ্ষ কৰাৰ পিছত এখনো আবেদন আহিছে নেকি মইতো সকলোকে কৈছো সময় অপেক্ষা কৰক যদি আবেদন আহে আমি বহি কথা পাতিম আবেদনে অহা নাই তাৰমানে অসমৰ বঙালী মানুহখিনি অহাৰ হিষ্ট্ৰীটো আপোনালোকে জানিব লাগিব তেওঁলোকে 71 ৰ আগতে ইয়াতে ৰিফিউজি কেম্পত আহিছিল আৰু অসম চুক্তিয়ে এই মানুহখিনিক ভাৰতীয় স্বীকৃতি দিয়ে তেওঁলোকক সিএৰ প্ৰয়োজনে নাই সিএৰ প্ৰয়োজন থাকিলেহে আমি আলোচনা কৰিম আমিতো এডভাৰটাইজও কৰিছো যে কোনে কোনে সিএত আবেদন কৰে কৰক বুলি কোনেও নকৰে কান কৰিলে বাংলাদেশৰ গাঁওখনৰ নাম দিব লাগে এটা বঙালী হিন্দু মানুহজনে গাঁৱৰ নামেই নাজানে গতিকে তেওঁ ক'ৰ পৰা দিব হেকাৰণে এইটো এটা বিতৰ্কৰ কোনো কথা নাই
কাৰণ যদি 1 লাখ মানুহে আবেদন কৰিলেতেন 1.5 লাখে আবেদন কৰিলেতেন তেতিয়া আমি কথাটো পাতো 12 জন মাত্ৰ শহীদ কেইজন হৈছিলে 5 জন আৰু 12 জনৰ ভিতৰত আবেদন গ্ৰাহ্য হৈছে 3 জন তাৰমানে যিমান মানুহৰ মৃত্যু হল সিমান আবেদনে গ্ৰাহ্য নহল গতিকে সিএৰ আন্দোলনটো বা এইটুক লৈ যিমান প্ৰশ্ন কৰা হয় ইয়াৰ প্ৰাসংগিকতাটো অসমত নাই সকলো আইনৰ প্ৰাসংগিকতাটো সকলো ৰাজ্যতে নাথাকেতো My PPS will be able to tell you whether they have sought time from me or not, but they have not sought any extension. The SIT has not sought any extension. Jodi extension khujileten file would have come to me. So they have not sought any extension. 10 September is the last date. So my PPS will be able to tell you whether they have sought my time or not. So normally I see my interview for tomorrow at night only. SITৰ সময়সীমা আছিল 10 সেপ্টেম্বৰ আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক 1 মাহ দিয়ক যদি এক্সটেনশন বিচৰা নাই তেলে কালিটো ৰিপৰ্ট দিব লাগে গতিকে মোৰ অফিসে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় SIT লৈছে নে নাই লোৱা কালি নিয়মতেটো আহি মোক দিব লাগে প্ৰতিবেদন I have to read the report. Suppose in read certain serious issue is there. So immediately it will be processed. Means I have seen the report, nothing is there. I will close it. So first I have to see the report. Before looking at it, if I make some comment, it will be biased. So tomorrow let the report be come to me if they have sought my time. Or if they have not sought my time, then at 6 p.m. I will ask my office what happened. They will tell me. So after that, I will read the report. Then after reading the report, if I think it is very serious, I might have to talk to Prime Minister, I might have to talk to Home Minister, or if not serious, then there will be different procedure. So first I have to read it. Before reading it, I cannot make any comment. But as SIT has not sought time for extension, so basic conclusion is that tomorrow they definitely they are going to give the report to me or to the Chief Secretary, either way. हाँ कोई लगे तो कोट কৈছো মই আমিতো কৈয়ে আছো নহয় যে বিদেশী বুলিলে আমি জাগ বুজো তাৰ ওপৰত আমি কেছ কৰি আছো গতিকে বাকিখিনি আপোনালোকৰ কথা খালি মই আপোনালোকক বাৰে বাৰে এটাই কৈ আছো যে যদি বঙালী হিন্দু মানুহখিনি বিদেশী হলেতেন তেওঁলোকে সিএত আবেদন কৰিলেহেতেন সিএত যেহেতু আবেদন কৰা নাই তেওঁলোকে গতিকে মই ভাবো যে সন্দেহৰ চকুৰে তেওঁলোকক চোৱাৰ কোনো প্ৰয়োজনে নাথাকে যদি কিবা থাকিলেতেন তো তেওঁলোকে দৌৰি দৌৰি নাহিলেতেন জানো এখন পুৰা আইন আছে ইচ্ছা কৰিলে ভাৰতীয় হ'ব পাৰে তেওঁলোক কিয় আহা নাই আজিটো কিমান বছৰ হৈ গল সিএ আহা 2 বছৰ হৈ গল নি 2 বছৰ হৈ গল 2 বছৰত এজনো মানুহ নাহিলে ৰাতি ভিতৰতেতো আহা কথা আছিল মইতো প্ৰশান্ত ৰাজগুৰু ইন্টাৰভিউ দেখিছিলো তেওঁ চোৱা গুটে সাবাগিসা বিলা ক্যাপচার কৰি লব ইটু লব ৰাতি ভিতৰতে এজনে 20 লাখ হলে কিনে 1 কোটি আহিলা ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা যে ছোৱালী কেজনী মানে ফোন কৰি কৰি কান্দিছিল এটোত প্ৰায় 1 কোটি আছিল 1 কোটি আছিল গতিকে এটা 12 জন হোৱা নাই বঢ়াই দিলে 1 কোটি 90 লাখ গতিকে জিটো কথা সময় নষ্ট কৰাৰ প্ৰয়োজন নাই আৰু মই বাৰে বাৰে কৈছো যে বঙালী হিন্দু মানুহখিনিৰ ওপৰত সন্দেহৰ আঙুলিটো তোৱাৰ কোনো প্ৰশ্নই নাথাকে কাৰণ তেওঁলোককটো ইন্দিৰা গান্ধীয়ে নিজে লৈ আহিছিল যে আপোনালোক ভাৰতত থাকক বুলি আৰু যেতিয়া আমি বাংলাদেশ স্বাধীন কৰিলো ইন্দিৰা গান্ধীয়েটো কতো লিখা নাছিল যে এখিনি মানুহক আমি ঘূৰাই পঠাম বুলি
এই মানুহখিনি ময়ো প্ৰথমতে ভাবিছিলোঁ দুই এজন পিছত আহো আছে নেকি ইমান বিজেপিয়ে ফৰ্মো ছপাই দিছিলে যে কোনবা যদি আছে অন্তত চেষ্টা কৰক আহক বুলি অসমত নহয় পশ্চিম বংগত কোনেও আবেদন নাই কৰা সিয়ে তাৰ মানে কি যে মানুহখিনি কনভিন্স মই এটা সৰু আপোনালোকক উদাহৰণ দিম দুলাল নাথ বুলি এজন বেংগলী হিন্দু মানুহ আছে তেওঁ কোৰ্টে কলে যে তেওঁ বাংলাদেশী ট্ৰিব্যুনেলে আমি তেওঁ কলো তই জেলত থাকাকৈ সিএত এখন আবেদন কৰি দে তই নাগৰিকত্ব পাই যাবি তেওঁ কলে মই আহিছো ৭১ত মই কিয় সহি কৰিম আজিও বিদেশী চাপটোলৈ তেওঁ ঘূৰি আছে কিন্তু তেওঁ সহি নামাৰে যে মই যেটা আহিছো ৭১ত মই কিয় মই ক'ৰ পৰা জানিম বাংলাদেশৰ কোন গাঁও আছে মোৰ দেউতা মৰি গল মইতো বাংলাদেশৰ গাঁৱৰ নামেই নাজানো এটা মই ফৰ্মখনত কেনেকৈ লিখিম বাংলাদেশৰ গাঁৱৰ নামটো এই ফৰ্মখনো সিএৰ কমপ্লিকেটেড হয় তাত বাংলাদেশৰ গাঁৱৰ নামটো লিখিব লাগিব সেইকাৰণে মই ভাবো যে বেংগলী হিন্দু মানুহখিনি দুবছৰ হল সিএত এখনো আবেদন কৰা নাই তাৰ মানে বুজা যায় যে তেওঁলোকৰ বিশ্বাস আছে যে তেওঁলোক ভাৰতীয় বুলি সেইকাৰণে আমি এটোলৈ অযথা বিতৰ্ক কৰি লাভ নাই কিন্তু যদি 1 লাখ 1.5 লাখে আবেদন কৰে আমি নিশ্চয় কথা পাতিম Many people from Assam regularly goes to Nepal for treatment. Given that the situation in Nepal is very alarming since yesterday, are you going to set up a pipeline? You do not ask me certain developing question because these are questions to be answered by the MEA. These are very developing situation. One of my comment can create even it might put our Indian people at risk. So I think we should refrain from commenting on a developing situation. Pradhan Mantri Dangoriyar আপোনালোকে জানে যে তেখেতে 13 তাৰিখ 4:20 বজাত বিমানবন্দৰত আহি উপস্থিত হ'ব 5:15 তেখেতে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰিব এই অনুষ্ঠান 1 ঘণ্টা 15 মিনিটৰ হ'ব আৰু এই অনুষ্ঠানৰ হাইলাইটস হৈছে প্ৰায় 1200তকৈও অধিক শিল্পীয়ে 18 মিনিট ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিভিন্ন 14টা গান তেওঁলোকে একেলগে গাব অলপ প্যাৰাগ্ৰাফ আৰু অনুষ্ঠানটো খুব আকৰ্ষণীয় হ'ব সেই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ এখন বায়োগ্ৰাফি আমি উদ্বোধন কৰিম যিখন ভাৰতৰ সকলো ভাষাতে অনুবাদিত হ'ব আৰু এই বায়োগ্ৰাফিখন অসমৰ 20 লাখ মানুহলৈকে পৰিয়াললৈকেও আমি প্ৰেৰণ কৰিম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে 100 টকীয়া এটা 100 টকা 10 টকীয়া 100 টকীয়া পায় না 100 rupeesৰ এটা কইন উলিয়াইছে মই অলপমান কাৰেক্টেড ষ্টেণ্ড কাৰেক্টেড 10 টকীয়া হ'ব পাৰে 100 টকীয়া হ'ব পাৰে মই যাতে ভুল ন দিবেদি থোৰা চেক करके बता ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিচ্ছবিতে সৈতে তেওঁলোকে প্ৰকাশ কৰিছে ইতিমধ্যে মিনিষ্ট্ৰি অফ ফাইনেন্সে তাক নটিফাই কৰিছে এই মুদ্ৰাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব 1 ঘণ্টা 15 মিনিটৰ অনুষ্ঠান সামৰি 1 নম্বৰ গেষ্ট হাউছত প্ৰধানমন্ত্ৰীয়ে নিশা কটাব 14 তাৰিখে 11 বজাত তেখেত মঙ্গলদৈত উপস্থিত হ'ব